দিনক দিনে যে ইয়াত হাতী মানুহৰ সংঘাত অৰ্থাৎ হাতী লক্ষীপুৰখন এখন হাতী বসতিস্থললৈ ৰূপান্তৰিত হৈ পৰিছে। গতিকে এইবোৰ যেহেতু হাতী ইয়াত আমি অনুভৱ কৰিব পাৰিছোঁ, হাতী থাকিবই, হাতী ইয়াৰ পৰা আৰু গুচি নাযায়। গতিকে হাতীৰ লগতনো কেনেদৰে আমি সহাৱস্থান কৰিব পাৰিম, অৰ্থাৎ কো এক্সিষ্টেণ্ট কৰিব পাৰিম, হাতী মানুহৰ সংঘাতনো কেনেদৰে মানে নিৰাময় কৰিব পাৰিম, নিৰাময় কৰিব নোৱাৰিলেও মানে তাৰ পৰিমাণটো কমাব পাৰিম, তাৰ উদ্দেশ্য আগত ৰাখিয়ে আমি আজি আমাৰ যি এলিফেণ্ট কনজাৰ্ভেশ্যন নেটৱৰ্ক ছিষ্টেম আছে, অৰ্থাৎ এইটো এটা আমাৰ আৰ্লি ৱাৰ্ণিং ছিষ্টেম হয়, যাৰ জৰিয়তে আমি হাতী গতিবিধিটো আমি প্ৰতিটো মুহূৰ্ততে নিৰীক্ষণ কৰি থাকোঁ। এই হাতী গতিবিধিটো নিৰীক্ষণ কৰি থকা মুহূৰ্তত যাতে তেওঁলোকৰ কোনো ধৰণৰ বিপদ তথা বাধা বিঘিনিৰ সৃষ্টি নহয়, গতিকে সেই বাধা বিঘিনিৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁলোকক আমি ৰাতি যি হাতী ডিউটি মানে পালন কৰিব লাগে, সেই ডিউটি যাতে সুচাৰুৰূপে তেওঁলোকে পালন কৰিব পাৰে, সেই উদ্দেশ্যে হাতত ৰাখি পেলাই আমি আজি এছিয়ান গ্ৰুপৰ সদস্যসকলৰ অৰ্থাৎ গাঁৱৰ ৰাইজৰ মাজত আমি চাৰ্জেবল টৰ্চ লাইটৰ বিতৰণ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।